নমস্কাৰ মোৰ চেনেলৰ এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো নিশ্চয় ভালেই আছে, আমিও ভালেই আছোঁ। আৰু আজি বাৰ ঘৰত থকাকৈ আমি আহি আছোঁ বিয়াৰ পৰা। বাৰ ঘৰত থকা হোৱাই নে আজি প্ৰথমবাৰ কাৰণে বাৰ তাত থকাকৈ সেয়া আহি আছোঁ। এখেতে আমাক থ'বৰ কাৰণে আহিছে, এখেত নাথাকে বাৰু। আৰু আমি যাওঁতে জীয়াজীৰিক স্কুলৰ পৰা লৈ গৈছোঁ, তাহাঁতৰ স্কুল ছুটি হ'ল আমি অহা সময়তে, সেয়েহে তাহাঁতক আমি একেবাৰে লৈ আহিছোঁ লগতে। আৰু তিনিওজনে এয়া পপকৰ্ণ খাই খাই আহি আছে, ভিনদেউৱে কিনি দি পঠাইছে, তাহাঁতে এয়া গাড়ীতে খাই খাই আহি আছে। আৰু বেলেগ ফূৰ্তি আৰু গোটেইকেইজনী আজি একেলগে থাকিব। আৰু এয়া আহি পালোহি, আহি পোৱাৰ পিছতে বায়ে তলতে কাৰ্পেটখন দি গোটেই খেলা বস্তুবোৰ দি দিছে। আৰু গোটেইকেইজনীক কোনে পায় আৰু খেলিছে কৰিছে, কিমান কি কাম সিহঁতৰ, আৰু যি পাইছে তাকে খেলিছে আৰু একদম। আৰু এতিয়া দুপৰীয়া গোটেইকেইজনীকে খোৱা কৰা হৈ গ'ল, গা পা ধুৱাই এইখেতকে ভাত দিছে, এইখেতে খাই কৰি যায়গৈ। আৰু আমি থাকিম। এইফালে জীয়াক খুৱাই আছে, তাইক খুৱাই হোৱা নাই। এয়া দুজনীয়ে খেলি আছে আৰু এগৰাকী কান্দি কাটি এয়া শুইছে, অকণমান পিৰিক পাকক চায়ে আছে। এইফালে এগৰাকী এতিয়া আপেল খাইছে। এয়া এইজনী নাই খোৱা, তাই খোৱা নাই। অ' তেল পুৰা গোন্ধাই আছে ন? অ' তেতিয়া হেৰি হ'ব ন? ঠিক। অঁ আৰু আজি হৈছে নেক্সট ডে সন্ধিয়া। তিনিওজনীকে সেয়া গান মই লগাই দিছোঁ। এই ডাইনিঙৰ চাইডে চাইডে চবেই ঘূৰি ঘূৰি নাচিছে, সেয়াই সিহঁতৰ নাচ। আৰু এনেকৈ কৰি কৰি ডাইনিং দুইখনৰ চাইডে চাইডে ঘূৰি আছে। এবাৰতো আমাৰ দেহামনুকৈ বেচিনটোত খুন্দাও খালেগৈ। আৰু এইফালে মই সিহঁতক কেক বনাই দিবৰ কাৰণে যোগাৰ কৰি থৈছোঁ। এয়া আধা বস্তু এইফালে ঘুটি ৰাখিছোঁ। কেক এটা বনাই দিব লাগে বোলে তাহাঁতক, মই তাকে বনাবলৈ থৈ দিছোঁ। আৰু এয়া আমাৰ কেক প্ৰায় হৈয়ে গ'লহি, আৰু অকণমান মাছকণ সিজিলেই হৈ গ'ল। আৰু ধুনীয়াকৈ ফুলিছে বাৰু কেকটো। আৰু এইফালে ৰাতিৰ কাৰণে বায়ে এয়া চিকেন এয়া যোগাৰ কৰিছে বনাবৰ কাৰণে। ইহঁত তিনিজনীৰ কাৰণে মই বনাই দিম। আৰু এয়া আমাৰ কেক ৰেডি হৈ গ'ল, ধুনীয়া স্পঞ্জি হৈছে একদম কেকটো, আৰু খাবও বহুত ধুনীয়া হৈছে কেকটো। না আনিছোঁহে মই বা এয়া মাখানা বনাই দিছোঁ, ধুনীয়া ৰেচিপি এটা তিনিওজনীৰ কাৰণে। এতিয়া খাইনে নাই বা দেখিব কি ধুনীয়া লাগিছে চাওক। গৰম 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 জীয়া, গৰম এইখিনি। এতিয়া তোমালোকে খোৱা নে নাই বা? তিনিওজনী ক'ত আছে? ঐ দেহা মানুহ ক'ত? টেবুলৰ তলত উঠি দিলে দূৰ পাবা। এইপিনে চাওক ক'ত সোমাই গ'ল। খুন্দা খাবা মা, ডিগি ডিগি হৈ দিলে। কিয় সোমাইছা? কিয় সোমাইছা? নুশু নহ'বা ইয়াত, মূৰটো খুন্দা মাৰি দিবা নহয়। টেবুলৰ তলত চাওক ক'ত সোমাই আছে চাওক। কেনেকুৱা হৈছে খাবলৈ? কেনেকুৱা লাগিছে খাবলৈ? ভাল হৈছে। অঁ লাই ৰেচিপি বনাই আৰু আমাৰ গৰম গৰম মই খুৱাই দিম ৰ'বা। গৰম গৰম দিছোঁ 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 ৰ'বা। আৰু এতিয়া ৰাতিৰ কাৰণে ভাতৰ যোগাৰ কৰি আছে বা আৰু মায়ে মিলি পেলাই। এইফালে মায়ে মাছ ফ্ৰাই কৰি আছে, আৰু বায়ু ইটো সিটো বনাই আছে। দুয়োজনীয়ে মিলি ভাত বনাইছে, মই লাগিব পৰা নাই, মই তিনিওজনীৰ লগতে আছোঁ। আৰু এতিয়া ৰাতি ভাত পানী খাই আমি যামগৈ, এখেত আহিলে আমাক নিবলৈ। এয়া ৰঙালাও আলু ভাজিলে বায়ে। এইকেইটা দিন দুটা দিন ধুনীয়াকৈ পাৰ হ'ল। আজি যোৱা সময়তে এতিয়া চিন্তা, ইহঁত তিনিজনীয়ে কি কৰে। আমাৰ ডাঙৰখিনিও বেয়া লাগে, কিন্তু কি কৰিব, আমি বুজি পাওঁ, ইহঁতেতো বুজি নাপায়। আৰু এইফালে বাৰ শ্ব'কেছটো কিবা নোখোলা হৈছিল, ভিনদেউ আৰু এখেতে মিলি পেলাই খুলিলে, চাই আছে কি হৈছে। আৰু এতিয়া আৰু আমি যাবলৈ ওলালোঁ খাই বৈ আজৰি হৈ। জিৰি মনটো একেবাৰে বেয়া, জীয়াই বাৰু বুজি পায়, তাই দেহা মানুহক হঁহুৱাবৰ কাৰণে এনেকৈ পৰি পৰি দেখাইছে। দেহা মানুহৰ মনটো বেয়া, তাই নেযাওঁ নেযাওঁ কৈ আছে যে জীয়াক দেখি পেলাই অকণমান হাঁহিছে। জীয়াই হঁহুৱাইছে আচলতে তাইক।
বাই বাই এতিয়া জিৰি বাই বাই এতিয়া বাই বাই